আপোনাক বাৰু 700 টকাত এটা এন্ড্ৰইড ফোন লাগিব নেকি? আপোনাক বাৰু এটা 700 টকাত ল্যাপটপ লাগিব নেকি? আপোনাক বাৰু 700 টকাত এখন গেমিং চেয়াৰ লাগিব নেকি? আৰু অন্যান্য টিভি চিভিও লাগিব নেকি 700 টকাত? তো ভিডিঅ'টো শেষলৈকে চাওক, নিশ্চয় সকলোখিনি কম, ক'ত কেনেধৰণে পাব সকলোখিনি কম। তো ভিডিঅ'টো শেষলৈকে চাওক। নমস্কাৰ, মই সুমতাৰা। আজি যিটো ভিডিঅ' আগবঢ়াইছোঁ আপোনালোকে হয়তো থাম্বনেইলখন দেখি বুজি পাইছে চাগে ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ গৈ আছে। মই আপোনালোকক কেইটামান কথা ক'ম, যিকেইটা কথা আপোনালোকে স্কিপ নকৰিব, ভিডিঅ'টো শেষলৈকে চাওক, নিশ্চয় আপোনালোকে উপকৃত হ'ব। আৰু যিহেতু মই আগতো আপোনালোকক তেনেধৰণৰ আপডেট দি গৈছিলোঁ, এতিয়াও আপোনালোকক এটা আপডেট দিব বিচাৰিছোঁ। আপোনালোকে যদি বিচাৰে 700 টকাত এখন গেমিং চেয়াৰ পাব, আপোনালোকে যদি বিচাৰে 700 টকাত এখন আপোনাৰ এটা লেপটপ পাব আৰু এটা এণ্ড্ৰইড ফোন পাব 700 টকাত, আৰু টিভি চিভি অন্যান্য 700 টকাত পাব। এইবিলাক হৈছে সম্পূৰ্ণ হৈছে ফেক। আৰু প্ৰথম আপোনালোকে মই যে আপোনালোকে ইয়াৰ আগৰ যিটো ভিডিঅ' যে দিছিলোঁ, যিহেতু কান্দি ছোৱালী এজনীয়ে ফোন কৰিব বুলি যে কৈছিলোঁ, তেনেধৰণৰ এটা হৈছে ফেক হয়। আৰু ফেক মানে আপোনালোকক যিহেতু স্কেম কৰিবৰ কাৰণে, মানে আপোনাৰ হেকাৰে যেনেকৈ হেক কৰে, স্কেম কৰে, সেই তেনেধৰণে আপোনালোকক মানে আমাৰ অসমৰ হওক বা ভাৰতৰ হওক কিছুমান লোকে মানে আমাৰ লুটিব বিচাৰি ফুৰিছে। আপোনালোকে এইবিলাকত নপৰিব। যদিহে আপোনালোকে ফ্লিপকাৰ্টত যদি আপোনালোকে এই বস্তুখিনি যদি পায়, আপোনালোকে কেতিয়াও অৰ্ডাৰ নিদিব। তাত আপোনালোকে চাব, যদিও অৰ্ডাৰ দি মানে ভিতৰলৈ যদি সোমাই যায়, আপোনালোকে চাব তাত লিখা থাকিব আপুনি যদি প্ৰথম আপুনি পইচাটো যদি দিয়ে তেতিয়াহে সিহঁতি বস্তুটো দিব। কিন্তু আপুনি অৰ্ডাৰ কৰিলে আপোনাৰ বস্তুটো পাই পেলাই আপুনি কেছ মানে যদি পে' কৰে সেইটো নহ'ব, মানে ডাইৰেক্ট আপোনাৰ অনলাইন পে' হ'ব। আৰু তেখেতলোকৰ যিটো ID হয়, আইডিটো মানে ফ্লিপকাৰ্টৰ দৰে মানে এটা ID বনাই লৈছে। আচলতে মেইন যিটো ফ্লিপকাৰ্ট হয় সেইটো ফ্লিপকাৰ্টৰ কথা কোৱা নাই, এটা সেই ফ্লিপকাৰ্টটোৰ নিচিনাকৈ এটা মানে ID বনাই লৈ পেলাই ৰাইজক মানে লুটিব বিচাৰি ফুৰিছে মানে। আৰু সেয়েহে মানে আপোনালোকে সকলোকে ক'ব বিচাৰিছোঁ এইবিলাক ফেক হয়, আৰু এই ফেকত আপোনালোকে নপৰিব, আপোনালোকে বাচি থাকক। আৰু আপোনাৰ লগতে এই ভিডিঅ'টো 10জনক শ্বেয়াৰ কৰি দিয়ক, 10জনে যেন ঠগ প্ৰবঞ্চনাত নপৰক। এই বাৰু দুনিয়াখন হৈছে কি বাৰু, ৰাম ৰাম, উপায় নাই। প্ৰথম আহি গ'ল আপোনাৰ কিবা লটাৰী লাগিছে বুলি কৈ আপোনাৰ তাত লুটা। আমাৰতো গাঁৱৰ কাষৰ এজনৰতো একদম মানে চবেই গুচি গ'ল, মাটি সম্পত্তিলৈকে গুচি গ'ল তেখেতৰ। আচলতে মোলৈও বাৰু বহুতবাৰ তেনেকৈ মানে লটাৰী লাগিছে বুলি, 15 লাখ টকা লটাৰী লাগিছে বুলি বহুতবাৰ ফোন আহিছিলে। আৰু মই বাৰু গম পাই গ'লোঁ আচলতে তেখেতৰ যিটো কেছ হৈ গ'ল, আচলতে তেখেতক আগত লুটি দিলে যে, আৰু সেয়েহে মানে মই গম পাই গ'লোঁ আচলতে এইটো এটা স্কেম হয় বুলি, আৰু লুটিবলৈ বিচাৰি ফুৰিছে বুলি মানে গম পাই গ'লোঁ আচলতে। তাৰপাছত আপোনাৰ অন্যান্য কিবা কিবি কন্দা মেলা কিবা কিবি কৰি পেলাই আপোনাৰ তেনেকৈ লুটিবলৈ বিচাৰিলে। এতিয়া লাষ্টত আপোনাৰ অনলাইন শ্বপিঙৰ ওপৰত লুটিব বিচাৰি ফুৰিছে। আচলতে মানুহ বাৰু এনে কেনেকৈ বাৰু আপোনাৰ কি কৰিব এতিয়া আচলতে। আৰু অনলাইন শ্বপিংটো সকলোৱে কৰেই, আৰু সকলোৱে কৰিলে মানে আপোনাৰ লুটিবলৈ একেবাৰে সুবিধা হ'ল। আৰু তেখেতলোকে ফেক ID খুলি ল'লে, আৰু খুলি লৈ পেলাই তেখেতলোকে লুটিবলৈ আৰম্ভ কৰি দিলে। আচলতে ইয়াৰ পৰা আপোনালোকে সজাগ হওক, সচেতন হওক। আৰু এইটো কাৰণে আপোনালোকে সজাগ সচেতন হওক, আপোনালোকে কেতিয়াও স্কেমত নপৰিব। আপোনালোকে মানে সেই স্কেমবিলাকত যেতিয়া আপোনালোকে পৰিব, আপোনালোকে যেতিয়া মানে আপোনালোকক লুটিব যেতিয়া যাব, তেতিয়া আপোনালোকৰ সকলোবোৰ এদায় হৈ যাব। তো সেই কথাষাৰে মই আপোনালোকক এটা সৰু আপডেট দিব বিচাৰিলোঁ। তো বছ বন্ধুসকল ভিডিঅ'টো চাই কেনে পালে কমেণ্ট এটা কৰি জনাবলৈ একেবাৰে নাপাব। যদি মই এই ভিডিঅ'টো কোনোবা এটা নক'বলগীয়া কথা কৈছোঁ বা নকৰিবলগীয়া কাম কৰিছোঁ, অনুগ্ৰহ কৰি মোক নিজৰ ভাগ্য মাফ কৰিব। তো আজিলৈ এৰিছোঁ, ধন্যবাদ। জয় অসম।